মই সদায় ৰাতিপুৱা খোজ কাঢ়ো দেই। মই আজিও আনদিনা নিচিনাকে 5:30মান বজাত ঘৰৰ পৰা ওলাই আহিছো। খ্ৰীষ্টান বস্তিত থাকো, মই ডাঙৰ ল'ৰাৰ ঘৰত আছো। ইয়াতে আহিলেও খোজ কাঢ়ো, আজিও এনেকে খোজ কাঢ়িব আহিছো। আহি মই চিটি চেণ্টাৰলৈকে গৈছো, তাৰ পৰা উভতি আকৌ ঘৰলৈকে গৈছো। যাই থাকোতে মই তাৰমানে সদায় খোজ কাঢ়িব আহোঁতে সেই যিটো ল'ৰাই নিছে তাক মই দেখি থাকো যে ফুটপাথৰ উলিয়াই গলিয়ে খোজ কাঢ়ি থাকে। মই ইমান লক্ষ্য নকৰো আৰু, যথেষ্ট মানুহ আহি থাকে, কাক লক্ষ্য কৰিম। মুখত একদম ক'লা কাপোৰ এখন গোটেই বান্ধি থৈ দিছে নহয়, সেনেকে চিনি নাপাম চাগে। তাৰপিছত বাৰু যিয়ে নহওক, মই এনেকে চিটি চেণ্টাৰৰ পৰা ঘূৰি ঘৰলে বুলি গৈ আছো। ৰাজধানী গেষ্ট হাউচৰ ওচৰতে আমাৰ ফ্লেটটো। আহোঁতে দেখিছো মোৰ ডিঙিটো কোনোবাই চুইছে। মই এনেকে চাওঁ যে এই ফুটপাথত দেখা ল'ৰা। তাৰপিছত মই বোলো ঐ, এই বুলি কোৱাৰ লগে লগে সি মানে ডিঙিটোত ধৰি সেইডাল হাজুৰি লৈয়ে গ'ল। এটা বহিয়ে আছে আকৌ। যদি ঠেলা মাৰি দিলে হেঁতেন ওচৰতে এই নলাটো আছিলে, তাতে পৰিলো হেঁতেন। সোণৰ ডুবাইৰ সোণ আছিল, একদম পিয়ৰ সোণ আছিল। এতিয়া 1 লাখৰ ওপৰত হ'ব নহয়, সুৰক্ষিত পাই। আজিৰ ঘটনাটোত এনেকে যদি মৰ্ণিং ৱাক কৰিব নোৱাৰো নিজৰ স্বাস্থ্যৰ কাৰণে, তেতিয়াহ'লে বাৰু আমি কেনেকে থাকিম কওকচোন? আমাৰতো অন্য পৰিশ্ৰম নাই। খোজকাঢ়িয়ে এনেকে জীয়াই আছো। মোৰ এতিয়া 81। এতিয়া মোক চেইন নালাগে, এই চোৰটোক ধৰি পেলাই আপোনালোকে যদি শাস্তি দিব পাৰে, ৰাইজে অলপ নিৰাপদে খোজ কাঢ়িব পাৰে, এইটোৱে মোৰ আশা। মই সদায় ৰাতিপুৱা খোজ কাঢ়ো দেই। মই আজিও আনদিনা নিচিনাকে 5:30মান বজাত ঘৰৰ পৰা ওলাই আহিছো। খ্ৰীষ্টান বস্তিত থাকো, মই ডাঙৰ ল'ৰাৰ ঘৰত আছো। ইয়াতে আহিলেও খোজ কাঢ়ো, আজিও এনেকে খোজ কাঢ়িব আহিছো। আহি মই চিটি চেণ্টাৰলৈকে গৈছো, তাৰ পৰা উভতি আকৌ ঘৰলৈকে গৈছো। যাই থাকোতে মই তাৰমানে সদায় খোজ কাঢ়িব আহোঁতে সেই যিটো ল'ৰাই নিছে তাক মই দেখি থাকো যে ফুটপাথৰ উলিয়াই গলিয়ে খোজ কাঢ়ি থাকে। মই ইমান লক্ষ্য নকৰো আৰু, যথেষ্ট মানুহ আহি থাকে, কাক লক্ষ্য কৰিম। মুখত একদম ক'লা কাপোৰ এখন গোটেই বান্ধি থৈ দিছে নহয়, সেনেকে চিনি নাপাম চাগে। তাৰপিছত বাৰু যিয়ে নহওক, মই এনেকে চিটি চেণ্টাৰৰ পৰা ঘূৰি ঘৰলে বুলি গৈ আছো। ৰাজধানী গেষ্ট হাউচৰ ওচৰতে আমাৰ ফ্লেটটো। আহোঁতে দেখিছো মোৰ ডিঙিটো কোনোবাই চুইছে। মই এনেকে চাওঁ যে এই ফুটপাথত দেখা ল'ৰা। তাৰপিছত মই বোলো ঐ, এই বুলি কোৱাৰ লগে লগে সি মানে ডিঙিটোত ধৰি সেইডাল হাজুৰি লৈয়ে গ'ল। এটা বহিয়ে আছে আকৌ। যদি ঠেলা মাৰি দিলে হেঁতেন ওচৰতে এই নলাটো আছিলে, তাতে পৰিলো হেঁতেন। সোণৰ ডুবাইৰ সোণ আছিল, একদম পিয়ৰ সোণ আছিল। এতিয়া 1 লাখৰ ওপৰত হ'ব নহয়, সুৰক্ষিত পাই। আজিৰ ঘটনাটোত এনেকে যদি মৰ্ণিং ৱাক কৰিব নোৱাৰো নিজৰ স্বাস্থ্যৰ কাৰণে, তেতিয়াহ'লে বাৰু আমি কেনেকে থাকিম কওকচোন? আমাৰতো অন্য পৰিশ্ৰম নাই। খোজকাঢ়িয়ে এনেকে জীয়াই আছো। মোৰ এতিয়া 81। এতিয়া মোক চেইন নালাগে, এই চোৰটোক ধৰি পেলাই আপোনালোকে যদি শাস্তি দিব পাৰে, ৰাইজে অলপ নিৰাপদে খোজ কাঢ়িব পাৰে, এইটোৱে মোৰ আশা।